আজি এবিধ এনেকুৱা বনৌষধিৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিম যাৰ নামটো হয়তো আপোনালোকে শুনিছে, কিন্তু তাৰ যে ইমানবোৰ লাভালাভ আছে সেই বিষয়ে হয়তো জ্ঞাত নহয়। এই লাভালাভবোৰৰ বিষয়ে জনাৰ পিছত মোৰ বিশ্বাস আপুনিও আয়ুৰ্বেদৰ এই বনৌষধিবোৰক গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰিব। মই আজি ক'ব বিচৰা বনৌষধিবিধ হৈছে অশ্বগন্ধা। যোৱা কেইবা হাজাৰ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষসকলে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এই বনৌষধিবিধৰ ব্যৱহাৰ কৰি আহিছিলে, কিন্তু বৰ্তমান অতি ব্যস্ততাপূৰ্ণ জীৱন পদ্ধতিত ইয়াৰ গুৰুত্ব আগতকৈ বাঢ়ি গৈছে। আজিৰ এই ভিডিঅ'টোত মই অশ্বগন্ধাৰ 7টা মুখ্য উপকাৰিতা, ইয়াৰ সঠিক মাত্ৰা, ইয়াৰ পাৰ্শ্বক্ৰিয়া, সাৱধানতা সকলোবোৰ কথা বিতংকৈ আলোচনা কৰিম। পোনপ্ৰথমে অশ্বগন্ধা গছবিধৰ লগত মই আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিম। অশ্বগন্ধাৰ লেটিন নেম হৈছে উইথেনিয়া somnifera। এই অশ্বগন্ধা শব্দটো দুটি শব্দৰে গঠিত, অশ্ব আৰু গন্ধা। অশ্বৰ অৰ্থটো হৈছে ঘোঁৰা আৰু গন্ধাৰ অৰ্থটো হৈছে গোন্ধ। ইয়াৰ অৰ্থ দুটা। প্ৰথম অৰ্থটো হৈছে যিটো ঘোঁৰাৰ দৰে গোন্ধায়, আৰু দ্বিতীয় অৰ্থটো হৈছে যিয়ে মানুহক ঘোঁৰাৰ দৰে শক্তি প্ৰদান কৰে। আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক এক শক্তিশালী এডপ্টেশ্যন বুলি কোৱা হৈছে। তাৰ অৰ্থটো হৈছে যি আমাক বিভিন্ন মানসিক আৰু শাৰীৰিক চাপ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰে। আন এচামে ইয়াক ভাৰতীয় জিনচেং বুলি অভিহিত কৰিছে। মই পোনপ্ৰথমে ক'ব বিচৰা লাভালাভটো হৈছে ই আমাক মানসিক চাপ আৰু দুশ্চিন্তা, যাক আমি ষ্ট্ৰেছ আৰু এনজাইটি বুলি কওঁ, সেই ষ্ট্ৰেছ এনজাইটিক ই দূৰ কৰে। আমি সকলোৱে জানো যে এই ব্যস্ততাপূৰ্ণ সমাজ ব্যৱস্থাত মানসিক ষ্ট্ৰেছটো কিমান বাঢ়ি গৈছে। আমাৰ প্ৰতিটো খোজতে কিমানখিনি ষ্ট্ৰেছ আছে। এই ষ্ট্ৰেছ মেনেজ কৰাটো আমাৰ বহুতৰ বাবে এটা সমস্যাৰ সৃষ্টি হৈছে, আৰু যদি ষ্ট্ৰেছটো আমি মেনেজ নকৰোঁ ই আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। ই আমাৰ ইমিউন ছিষ্টেমটোক ধ্বংস কৰি পেলায়। ইমিউন ছিষ্টেমটো যদি দুৰ্বল হয় তেন্তে বিভিন্ন ধৰণৰ ৰোগে আমাৰ দেহত থিতাপি ল'ব পাৰে। অশ্বগন্ধাই এই ক্ষেত্ৰত কি কৰে, ইমিউন ছিষ্টেমটো শক্তিশালী কৰে। ই আমাৰ হাইপোথেলেমিক পিটুইটাৰী এড্ৰিনেল এক্সিছ বুলি মগজুৰ যিটো মাধ্যম আছে, সেই মাধ্যমেৰে আমাৰ শৰীৰত থকা ষ্ট্ৰেছ হৰমনক কমোৱাত সহায় কৰে। এই ষ্ট্ৰেছ হৰমনবিধৰ নামটো হৈছে কৰ্টিচল। আমি বহুতে অনবৰত চিন্তা কৰি থকা অভ্যাস আছে। তাৰ মূল কাৰণটো হৈছে এই কৰ্টিচল হৰমনবিধ বাঢ়ি থকা। ই আমাৰ মগজুক সদায় এটা ফ্লাইট মোডত ৰাখে। আমাৰ ব্ৰেইনক অনবৰত এলাৰ্ট কৰি থাকে, আমাক সকিয়নি বান্ধি দি থাকে, যেনে কিবা এটা বিপদ আহিব পাৰে, জানোচা কিবা এটা বিপদ আহেই। অশ্বগন্ধাই কি কৰে, এই কৰ্টিচল হৰমনৰ মাত্ৰাটো কমাই দিয়ে। তদুপৰি ই আমাৰ গাবা নামৰ এবিধ নিউৰো ট্ৰান্সমিটাৰ থাকে, স্নায়ু ৰসায়ন, তাৰ মাত্ৰাটো বৃদ্ধি কৰে। গাবাৰ কামটো কি জানেনে? গাবাই আমাৰ মগজুটোক শীতল কৰি ৰাখে, ঠাণ্ডা কৰি ৰাখে, আৰু তাৰ ফলত আমি সঠিক সিদ্ধান্ত ল'ব পাৰোঁ। অশ্বগন্ধাই আগবঢ়োৱা দ্বিতীয়টো গুৰুত্বপূৰ্ণ কামটো হৈছে ই আমাৰ মেমৰি আৰু ব্ৰেইন ফাংচনটো ইম্প্ৰুভ কৰে। মেমৰিটো কিমান ইম্পৰ্টেণ্ট আপোনালোকে সকলোৱে জানে। ইতিমধ্যে গৱেষণাত প্ৰমাণ হৈছে যে অশ্বগন্ধাই আমাৰ এটেনশ্যন স্পান, মনোযোগ ক্ষমতাটোক বৃদ্ধি কৰে, আৰু তাৰ লগে লগে আমাৰ মেমৰিটো বৃদ্ধি হয়। তাৰ কাৰণটো হৈছে অশ্বগন্ধাত এবিধ এক্টিভ ইনগ্ৰেডিয়েণ্ট পোৱা যায় যাৰ নামটো হৈছে উইথেনলইডছ। ই এবিধ শক্তিশালী প্ৰতিজাৰক, এণ্টি অক্সিডেণ্ট। ই মগজুত অহৰহভাৱে হৈ থকা প্ৰদাহ কম কৰি ক্ষতি হোৱাৰ পৰা আমাক ৰক্ষা কৰে। এতিয়া ক'ব বিচাৰিছোঁ অশ্বগন্ধাৰ তৃতীয়টো লাভালাভ, ই আমাৰ শক্তি, এণ্ডিউৰেঞ্চ বৃদ্ধি কৰে। গৱেষণাত ইতিমধ্যে প্ৰমাণ পাইছে যে অশ্বগন্ধাই আমাৰ দেহৰ কোষত থকা মাইট্ৰকণ্ড্ৰিয়াৰ ফাংচনটো ইম্প্ৰুভ কৰে। মাইট্ৰকণ্ড্ৰিয়া হৈছে আমাৰ দেহৰ শক্তিৰ উৎস, আৰু সেইবাবে মাইট্ৰকণ্ড্ৰিয়াক আমাৰ এনাৰ্জিৰ পাৱাৰহাউছ বুলি কোৱা হয়। এই মাইট্ৰকণ্ড্ৰিয়াৰ ভিতৰত এটিপি থাকে। অশ্বগন্ধাই কি কৰে, এই এটিপিৰ সংখ্যাটো বৃদ্ধি কৰে, আৰু এটিপিৰ সংখ্যাটো যেতিয়া বৃদ্ধি হ'ব ই আমাৰ দেহত অধিক মাত্ৰাত শক্তি জমা ৰাখিব। তদুপৰি অশ্বগন্ধাই আমাৰ মাচল যিটো আছে সেই মাচলবিলাককো মজবুত কৰে। ই আমাৰ VO2 max বঢ়াই তোলে, আৰু VO2 max যেতিয়া বাঢ়িব তেতিয়া অক্সিজেন বহন ক্ষমতাটো আমাৰ বাঢ়ি যাব, আমি অধিক পৰিশ্ৰম কৰিব পাৰিম। আৰু যিসকলে জিম কৰে আৰু যিসকলে শাৰীৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ বাবে অশ্বগন্ধাটো অতিকে উপযোগী। এতিয়া মই ক'ব বিচৰা অশ্বগন্ধাৰ চতুৰ্থটো লাভালাভ হৈছে ই আমাৰ টোপনিৰ মানদণ্ড উন্নত কৰে। গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে অশ্বগন্ধাই আমাক সহজে আৰু সোনকালে টোপনি অহাত সহায় কৰে। ই আমাৰ টোপনিৰ নন ৰেপ যিটো ফেজ আছে, এই নন ৰেমৰ তৃতীয়টো ষ্টেজ, যিটো গভীৰ টোপনি আহে, এই গভীৰ টোপনিৰ সময়টো ই দীঘলীয়া কৰে, যাৰ বাবে আমি যেতিয়া টোপনিৰ পৰা সাৰ পাওঁ তেতিয়া আমি ফ্ৰেছ অনুভৱ কৰোঁ, এনাৰ্জাইজ অনুভৱ কৰোঁ। সেইবাবে যিসকল লোকৰ টোপনি পাতল তেওঁলোকৰ বাবে ই সুন্দৰ কাম কৰে, কিন্তু তাৰ কাম কৰা পদ্ধতিটো অলপ বেলেগ। সচৰাচৰ মডাৰ্ণ ঔষধবোৰে কি কৰে, ই লগে লগে কাম কৰে, কিন্তু অশ্বগন্ধাই কাম কৰিবলৈ অন্ততঃ 3 পৰা 4 সপ্তাহ সময় লয়। কিন্তু এটা ভাল দিশো আছে, সেয়া হৈছে অন্য কিছুমান ঔষধৰ দৰে অশ্বগন্ধাত তেনেকুৱা ছাইড এফেক্ট দেখা নাযায়। অশ্বগন্ধাৰ পৰা পাব পৰা পঞ্চমটো লাভালাভ হৈছে ই আমাৰ দেহত থকা চুগাৰৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেইবাবে যিসকল ডায়েবেটিছ ৰোগী আছে তাৰ বাবেও ই যথেষ্ট উপকাৰী।
অশ্বগন্ধাই কি কৰে আমাৰ ইনচুলিন সেনচিটিভিটিটো বৃদ্ধি কৰে, যাৰ বাবে কি হয় ইনচুলিনটো অধিক কাৰ্যক্ষম হয়। ইতিমধ্যে আমি গম পাইছো যে অশ্বগন্ধাই আমাৰ ষ্ট্ৰেছটো কমায়, কৰ্টিচল হৰমনটো নিয়ন্ত্ৰণ কৰে। এই যেতিয়া কৰ্টিচল হৰমনটো বাঢ়ি থাকিব তেতিয়াও কিন্তু আমাৰ শৰীৰত চুগাৰৰ মাত্ৰাটো বাঢ়ি থাকে। যেতিয়া আমি কৰ্টিচলক নিয়ন্ত্ৰণত আনিম তেতিয়া অট'মেটিকেলি চুগাৰৰ মাত্ৰাটো নিয়ন্ত্ৰণত আহিব আৰু তাৰ লগে লগে ডায়েবেটিছ নিয়ন্ত্ৰণ হোৱাৰ সম্ভাৱনাও বাঢ়ি যাব। এতিয়া মই ক'ব বিচৰা ষষ্ঠটো লাভালাভ হৈছে ই আমাৰ হৃদপিণ্ড মজবুত কৰে। হাৰ্টটো যেতিয়া মজবুত হ'ব ই অধিক সবলভাৱে পাম্প কৰিব পাৰিব আৰু তেজৰ চলাচলটো তেতিয়া ভাল হ'ব, চাৰ্কুলেশ্যনটো ভাল হ'ব আৰু তাৰ লগে লগে ই বেয়া কলেষ্ট্ৰল বুলি যিটো জনাজাত আছে LDL, এই LDLৰ মাত্ৰাও লাহে লাহে কমাই আনিব। আনহাতে অশ্বগন্ধাই আমাৰ ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাটো এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে আমি দেখা পালো যে অশ্বগন্ধাই আমাৰ হাৰ্টটোক বিভিন্ন ধৰণে সহায় কৰিব পাৰে। এতিয়া মই ক'ব বিচৰা সপ্তমটো লাভালাভ হৈছে অশ্বগন্ধাই আমাৰ সেক্সুৱেল হেল্থ আৰু লিবিডো মজবুত কৰে। পুৰুষৰ ক্ষেত্ৰত কি কৰে ই টেষ্টোষ্টেৰন নামৰ এবিধ যৌন হৰমনৰ মাত্ৰাটো বৃদ্ধি কৰে, যি আমাৰ সেক্সুৱেল কেপাচিটি ভালেখিনি বঢ়াই তোলে আৰু তাৰ লগে লগে যিটো আমাৰ ৰিপ্ৰডাক্টিভ কেপাচিটি আছে সিও উন্নত কৰে। অশ্বগন্ধাই আমাৰ স্পাৰ্ম কাউণ্ট বঢ়াই তোলে আৰু স্পাৰ্মৰ যিটো কোৱালিটি সেইটো ইম্প্ৰুভ কৰে। ই মহিলাসকলৰো সেক্সুৱেল আৰু ৰিপ্ৰডাক্টিভ ফাংচন উন্নত কৰে। গতিকে ই পুৰুষ আৰু মহিলা উভয়তে সমানে কাম কৰে। প্ৰিয় বন্ধুসকল, অশ্বগন্ধাৰ বিষয়ে আপোনালোকে ইমানখিনি লাভালাভ গম পালে। এতিয়া আপোনালোকৰ মনত হয়তো এটা প্ৰশ্নৰ উদ্ভৱ হৈছে যে আমি অশ্বগন্ধা কিমানখিনি গ্ৰহণ কৰিম, কোনটো মাত্ৰাত গ্ৰহণ কৰিম আৰু অশ্বগন্ধাৰ পৰা প্ৰকৃত ফলাফল কিমানখিনি সময়ত পাম। তাৰ বাবে আমি জনা দৰকাৰ হ'ব যে আমি অশ্বগন্ধা কি কি ফৰ্মত ল'ব পাৰোঁ। আমি অশ্বগন্ধা চূৰ্ণ ফৰ্মত ল'ব পাৰোঁ, যাক আমি অশ্বগন্ধা চূৰ্ণ বুলি কওঁ। অশ্বগন্ধা টেবলেট গ্ৰহণ কৰিব পাৰোঁ, অশ্বগন্ধা আচব ফৰ্মত গ্ৰহণ কৰিব পাৰোঁ, আমি যাক আমি অশ্বগন্ধা ৰিষ্ট বুলি জানো। আপুনি যদি অশ্বগন্ধা চূৰ্ণ গ্ৰহণ কৰে বা পাউডাৰটো লয় তেনেহ'লে কি কৰিব, আধা চামুচৰ পৰা 1 চামুচ খাদ্য গ্ৰহণৰ পিছত দৈনিক 2 বাৰ কুহুমীয়া পানীৰ লগত গ্ৰহণ কৰক। আৰু আপুনি যদি কেপচুল বা টেবলেট ফৰ্মত লয় তেনেহ'লে 250 পৰা 500 mg ল'ব পাৰে, দৈনিক এবাৰৰ পৰা 2 বাৰ। আনহাতে অশ্বগন্ধা ৰিষ্টল যদি ল'ব বিচাৰে তেনেহ'লে 4 চামুচ সম পৰিমাণ পানীৰ সৈতে ল'ব পাৰে। তাৰ বাবে আপুনি পানীটো নৰ্মেল হ'লেও হ'ব। ইয়াৰ উপৰি আপুনি অশ্বগন্ধা ঘিৰ লগত ল'ব পাৰে বা অশ্বগন্ধা অবলয় আকাৰেও ল'ব পাৰে। এতিয়া আহিছো অতি গুৰুত্বপূৰ্ণ অংশলৈ। অশ্বগন্ধা লওঁতে আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু কোন কোন ক্ষেত্ৰত অশ্বগন্ধা লোৱাটো উচিত নহয়, তাৰ কিবা ছাইড এফেক্ট আছে নেকি, সেই বিষয়ে হয়তো আপোনালোকে জানিবলৈ ইচ্ছুক হৈছে। কিন্তু তাৰ বাবে আপোনালোকে এটা কথা মনত ৰখা দৰকাৰ যে অশ্বগন্ধা আমি যেতিয়া প্ৰথম ব্যৱহাৰ কৰিম তাৰ মাত্ৰাটো কিছু কমৰ পৰা আৰম্ভ কৰি পিছলৈ তাৰ মাত্ৰাটো বঢ়াই গৈ যাব লাগে, যাতে শৰীৰত এডজাষ্ট হওঁতে কিছু সময় লয়। তদুপৰি অশ্বগন্ধা আপুনি যেতিয়া গ্ৰহণ কৰিব তেতিয়া কেইটামান কথা আপুনি মনত ৰখা দৰকাৰ। প্ৰথমটো হৈছে গৰ্ভৱতী মহিলাসকলে অশ্বগন্ধা সেৱন কৰাটো বিৰত ৰখাটো দৰকাৰ। দ্বিতীয়তে যিসকলৰ থাইৰয়ডৰ সমস্যা আছে বা যিসকলৰ থাইৰয়ডৰ ঔষধ চলি আছে তেওঁলোকে অশ্বগন্ধা গ্ৰহণ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল। গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি অত্যাধিক ব্যৱহাৰৰ পৰা কিছু সাৱধানে থকা উচিত। যদি অশ্বগন্ধা আমি মাত্ৰাতকৈ বেছি ব্যৱহাৰ কৰোঁ তেতিয়া হয়তো অকণমান ইনডাইজেশ্যন, এচিডিটি সমস্যা কেতিয়াবা দেখা দিব পাৰে, কিন্তু সকলো ক্ষেত্ৰতে ই দেখা নিদিয়ে। আৰু বহুতে এটা কথা হয়তো জানিবলৈ বিচাৰিব, সেয়া হৈছে অশ্বগন্ধা আমি কিমান দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰিম। যদিও দেখা গৈছে যে অশ্বগন্ধা দীৰ্ঘ সময় ব্যৱহাৰৰ বাবে উপযুক্ত বা নিৰাপদ, কিন্তু কোনো অভিজ্ঞ আয়ুৰ্বেদ চিকিৎসকৰ তত্ত্বাৱধানত যদি অশ্বগন্ধা গ্ৰহণ কৰে তেতিয়া আপুনি তাৰ পৰা মেক্সিমাম বেনিফিট ল'ব পাৰে। গতিকে আমি গম পালো যে অশ্বগন্ধা হৈছে প্ৰকৃতিৰ এক অমূল্য উপহাৰ। যদি আপুনি সঠিক মাত্ৰাত ব্যৱহাৰ কৰে, সঠিক ধৰণে ব্যৱহাৰ কৰে, ই আপোনাক সুস্থ আৰু সবল কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আশা কৰিছো এই তথ্যসমূহৰ পৰা আপুনি উপকৃত হ'ব। এই ক্ষেত্ৰত যদি আপোনাৰ কিবা মন্তব্য আছে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ মন্তব্য লিপিবদ্ধ কৰক। এই ভিডিঅ'টো যদি ভাল পায় তেন্তে এটা লাইক দিবলৈ অনুৰোধ কৰিলোঁ। তদুপৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো যদি আপুনি চাই ভাল পালে তেন্তে অৰ্জুন গছৰ ছালৰ পৰা নিৰ্মিত হোৱা চূৰ্ণৰ লাভালাভৰ বিষয়ে এটি ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। মোৰ বিশ্বাস সেই ভিডিঅ'টো আপুনি চাই ভাল পাব। প্ৰিয় বন্ধুসকল, ইতিমধ্যে ভিডিঅ'টো কিছু দীঘল হ'ল, গতিকে এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।